কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ ভাগৱত তাৰ বাবে উত্তম বচনকে জনাইছে বোলে মিনতি বচন বলা সৰ্বজন শূন্য মৰ্ম আপোন কুশল স্ব যোগে যোগে নিৰিভাষা যুগ ধৰ্ম সত্য যুগে ধ্যান কেতা যুগে যজ্ঞ দাপৰ পূজা কৰি হৰি কীৰ্তন বিনে আৱৰ নাইকে পূজা এনেহেন গুৰুজনৰ বাণী সাৰগত কৰি যুগ ধৰ্ম অনুসাৰী আৰু আমাৰ সন্মানীয় ব্যক্তি আমার গাঁৱৰে আমাৰ উপলক্ষে বাপে পৰিয়াল যে ভাৰতীয় ৰেল বিভাগৰ তেখেতৰ চাকৰি আছে জীৱন ঘৰত গতিকে তেখেতে আজি পৰগামী হোৱাৰ আজি দ্বাদশ দিন এই দ্বাদশ দিনৰ আমাৰ এই আজি ৩ নম্বৰ কাৰ্যসূচী চতুৰ্থ কাৰ্যসূচী গতিকে আহি আমি শেষ কৰিছোঁ যে আজিৰ পৰা ভগৱানৰ আত্মাৰ লগত যদি মিলি যায় তেখেতৰ আত্মাটো পৰমাত্মা যেতিয়া সন্তুষ্ট হয় সেই অৰ্থেই আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু পৰিয়ালবৰ্গও তাৰ ভাৰ্যা পুত্ৰ বোৱাৰী বা জীয়াৰী আটাইয়ে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছে আত্মাৰ সন্তুষ্টি আছে সেইকাৰণে আকৌ আমাৰ মহাপুৰুষ জনাই কৈছে অদাৰ পুত্ৰ সুকৰ্ম দেখি আকাশত বহি গ'লে পৰমাত্মাই এটি কথা কওঁ বুলি আমাৰ শাস্ত্ৰত কৈছে বোলে তলিলো সুপুত্ৰৰ প্ৰসাদে দেশৰে স্বৰ্গ বাকী হৃষ্ট পুষ্ট হৈ আকাশে বসিয়া আখণ্ড দান্ত প্ৰকাশী গতিকে পুত্ৰ পুত্ৰাদি সৎকৰ্ম হ'লেও আমাৰ বিজয় আত্মাবিলাক আমি অতি আনন্দ মনতে মানে উচ্চ কৰি হাঁহি বুলি কৈছোঁ কৃষ্ণ আমি এইখিনি কৈ আৰু এটি মাত্ৰ কথা ক'ব লাগে আমাৰ দৰকাৰী কথা আজি আমাৰ বাপজনাৰ মাধৱ বাপজনাৰ বিষয়ে আমি আকাশা কৈছোঁ যে মাতৃ অবিহনে ভজনৰ চাৰখাৰ পিতৃ অবিহনে বাৰু সংসাৰৰ মহাভাৰ গতিকে তেখেতৰ পিতৃ যেতিয়া হাৰা হ'ল তেখেতৰ কিছু দায়িত্বটো আজি মূৰ পাতি ল'ব লগা হৈছে গতিকে এই পিতৃৰ দায়িত্ব তেখেতে পালন কৰাৰ লগতে আৰু আমাৰ এই পৰিয়ালবৰ্গৰ লগত মিলিজুলি ভালদৰে থকা আমি কামনা কৰোঁ আৰু আমাৰ যাতে এই গুৰু ধৰ্মটো মানে সদায় বচাই ৰাখিব পাৰে তাৰে কামনা কৰি আমি বিশেষ ক'ব নাযাওঁ এটি হৰি ধনীৰে আমি সামৰিছোঁ কৃষ্ণ হৰি আজিৰ পৰা কিন্তু আমাৰ ঔষধ পদ্ধতি মানে ক'ৰবাত লৈ গ'ল আমাৰ ঔষধ পদ্ধতি মানে কোনো বান্ধৱধকতা নাই আজি কৰ্মটো আমাৰ সেই দ্বাদশৰ কৰ্মত কিছুমান যদি কয় লৈ গ'ল অলপ মানে আমাৰ হোৱা নাই যাব নাপায় খাব নাপায়